ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাতটো কেনেকৈ উলিয়াই এই বিষয়ে দেখুৱাম। তোমালোকক 8.2 অনুশীলনীৰ অংকখিনি কৰিবৰ কাৰণে তোমালোকৰ এই sin 45 ডিগ্ৰী 30 ডিগ্ৰী 90 ডিগ্ৰী 0 ডিগ্ৰী এইখিনি তোমালোকক দৰকাৰ হ'ব। গতিকে তোমালোকক মই এটা এটাকৈ সকলোবিলাক ত্ৰিকোণমিতিক কোণৰ অনুপাত নিৰ্ধাৰণ কৰিবলৈ দেখুৱাম। অৰ্থাৎ তোমালোকক মই দেখুৱাই দিছো এই চাৰ্টখনৰ বিষয়ে সবিশেষ তোমালোকক বুজাব লাগিব। এই চাৰ্টখন তোমালোকে পাৰিলে অনুশীলনী 8.2 অংকখিনি কৰিব পাৰিবা। এই চাৰ্টখন তোমালোকে মন কৰিছানে? এই চাৰ্টখনতে সকলোখিনি আছে। এই চাৰ্টখনৰ পৰা তোমালোকে শিকিব লাগিব। গতিকে মই এই চাৰ্টখনৰ বিষয়ে এই চাৰ্টখন কেনেকৈ ওলাইছে সেই কথাটো তোমালোকক দেখুৱাবলৈ বিচাৰিছো। এতিয়া পোন প্ৰথমে মই 45 ডিগ্ৰী কোণৰ ত্ৰিকোণমিতিক অনুপাত দেখুৱাম। অৰ্থাৎ sin 45 হ'ব পাৰে, tan হ'ব পাৰে, cot হ'ব পাৰে, ইত্যাদি ইত্যাদি। গতিকে ইয়াৰ কাৰণে আমাক এতিয়া এটা দৰকাৰ হ'ব সমকোণী ত্ৰিভুজ। আমি এতিয়া এটা সমকোণী ত্ৰিভুজ অংকন কৰি ৰাখিছো। এইটো চোৱা, তোমালোকৰ সন্মুখত এটা সমকোণী ত্ৰিভুজ ABC এটা সমকোণী ত্ৰিভুজ। B কোণটো সমকোণ, ইয়া মন কৰিছা, ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন হৈছে। এই সমকোণী ত্ৰিভুজটো এনেকুৱাকৈ অংকন কৰা হৈছে যাতে এই C 45 ডিগ্ৰী, B কোণটো 90 ডিগ্ৰী, C কোণটো 45 ডিগ্ৰী। আমি তেনেহলে অংকনত কি লিখিম যে ABC সমকোণী ত্ৰিভুজৰ B কোণ 90 ডিগ্ৰী কি লিখিছো, B কোণ এংগল B টো আমি কি লৈছো 90 ডিগ্ৰী, তাৰপৰা এংগল C টো হ'ব 45 ডিগ্ৰী। এইটো আমি লৈ ল'ব লাগিব। যেহেতু এইটো কোণ 90 ডিগ্ৰী, এইটো কোণ যদি 45 ডিগ্ৰী হয় তেনেহলে এই কোণটো কিমান হ'ব তোমালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছা। এইটো 45 ডিগ্ৰী 45 ডিগ্ৰী হ'ব। তেনেহলে এইটো কি ত্ৰিভুজ হ'ল? এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ। সমকোণী কিয়? কাৰণ এটা কোণ 90 ডিগ্ৰী আছে। সমদ্বিবাহু কিয়? দুটা কোণ সমান হোৱাৰ লগে লগে ইয়াৰ বাহুকিডাল সমান হৈ গ'ল। AB আৰু BC সমান হৈ গ'ল। ইয়াত তেনেহলে AB = BC হৈ গ'ল। আমি এতিয়া কি কৰিম? AB আৰু BC দৈৰ্ঘ্যটো আমি ধৰি ল'ম। ধৰা হ'ল বুলি লিখি ল'ব লাগিব। ধৰা হ'ল AB সমান BC সমান আমি কি লিখিম? x বা a একক বুলি আমি ধৰি ল'ম। a একক মই কি বুলি ধৰি ল'লো? a বুলি ধৰি ল'লো। x বা a বুলি আমি বস্তুটো ধৰি লৈছো দেই। AB আৰু BC এইটো a একক বুলি আমি ধৰি লৈছো। একক মানে চেণ্টিমিটাৰো হ'ব পাৰে, মিটাৰো হ'ব পাৰে, যিকোনো এটা আমি ধৰি লৈছো। এতিয়া চোৱা, যিহেতু আমি ত্ৰিকোণমিতিক অনুপাতবিলাক বাহুৰ ওপৰত নিৰ্ভৰশীল, বাহুকেইটাৰ দৈৰ্ঘ্য লাগে। আমি তেনেহলে ইয়ালৈ যদি যাওঁ, আকৌ ত্ৰিভুজটোলৈ যোৱা, ত্ৰিভুজটোত AB হ'ল a একক আৰু BC হ'ল a একক, তেন্তে AC কিমান হ'ব? AC টো আমি নাপালো। গতিকে AC পাবৰ কাৰণে আমি কি কৰিব লাগিব? এইটো সমকোণী ত্ৰিভুজ হোৱাৰ কাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি ACৰ মানটো উলিয়াই ল'ব পাৰিম। এতিয়া চোৱা, ত্ৰিভুজ ABCৰ পৰা, ABC ত্ৰিভুজটো সমকোণী ত্ৰিভুজ, গতিকে আমি খুব সহজে ইয়াক পাইথাগোৰাছৰ উপপাদ্যটো আমি প্ৰয়োগ কৰিব পাৰিম। গতিকে ABC ত্ৰিভুজৰ AC হ'ল, AC ডালক কয় অতিভুজ। তেনেহলে আমি পাইথাগোৰাছৰ উপপাদ্যটো জানো, অতিভুজ স্কোৱাৰ = লম্ব স্কোৱাৰ প্লাছ ভূমি স্কোৱাৰ। তেনেহলে ইয়াত AC স্কোৱাৰ হ'ব, AC স্কোৱাৰ = AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ, AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ। এতিয়া ACৰ মানটো কিমান আছে? ACৰ মানটো আমি নাজানো, AC থাকিব AC স্কোৱাৰ = ABৰ মানটো কিমান হ'ব? ABৰ মানটো A স্কোৱাৰ আৰু BCৰ মানটো A স্কোৱাৰ হ'ব ন। এতিয়া আমি অংকটো আগবাঢ়ি যাওঁ। আকৌ AC স্কোৱাৰ এইটো টুৱাইচ A স্কোৱাৰ নহ'বনে? A স্কোৱাৰ প্লাছ A স্কোৱাৰ সমান কি হয়? টুৱাইচ A স্কোৱাৰ হয়। তাৰ পাছত আমি দুয়োফালে বৰ্গমূল যদি লৈ লওঁ তেনেহলে ACৰ মানটো কিমান হ'ব? AC কিমান হ'ব? 2ত বৰ্গমূল চিনডাল লাগি যাব। তাৰ পাছত A স্কোৱাৰ বৰ্গমূল A হয়। তেনেহলে ACৰ মানটো হ'ল √A × A একক, √2 × A একক হ'ব, নহয়নে?
আশা কৰোঁ তোমালোকে এই ইয়ালৈকে কথাখিনি বুজি পাইছা। তেনেহ'লে আমি এই চিত্ৰটোত এচিৰ মাপটোক আমি কি লিখি দিব পাৰিম, √2 ইনটু এ বুলি আমি লিখি দিলোঁ, নহয়নে? এইটো লিখি দিলোঁ। আমি এতিয়া গোটেইকেইটাৰে মাপ পাই গ'লোঁ। এ বি পালোঁ, বি চি পালোঁ আৰু এ চি পালোঁ। এতিয়া আমি এটা এটাকৈ ত্ৰিকোণমিতিক অনুপাতবিলাক নিৰ্ধাৰণ কৰিব পাৰিম। আমি 45 ডিগ্ৰী নিৰ্ণয় কৰিবলৈ গৈছিলোঁ, গতিকে ইয়াৰ পৰা আমি 45 ডিগ্ৰীৰ পৰা আমি উলিয়াই যাব পাৰিম। আমি পোনপ্ৰথমে sin 45 ডিগ্ৰী নিৰ্ণয় কৰোঁ। আমি যদি প্ৰথমে sin 45 ডিগ্ৰী নিৰ্ণয় কৰিবলৈ যাওঁ তেনেহ'লে কি হ'ব, sin, ইয়াত আমি লিখিম sin 45 ডিগ্ৰী ইজ ইকুৱেল sin থিটা ইজ ইকুৱেল, তোমালোকৰ নিশ্চয় মনত আছে, তোমালোকে মোৰ প্ৰাথমিক ত্ৰিকোণমিতি পৰিচয় ভিডিঅ'টো চাইছা। sin থিটা ইজ ইকুৱেল p/h মনত আছে তোমালোকৰ। p কোনডাল হয়, p হৈছে লম্ব, লম্বডাল ক'ত থাকে, কোণটোৰ বিপৰীতে থাকে। তেনেহ'লে এ বি হ'ব, এ বি sin 45 ডিগ্ৰী অৰ্থাৎ sin থিটা ইজ ইকুৱেল p/h, h মানে হ'ব এ চি, হ'বনে? এ চি লিখি দিছোঁ। তেনেহ'লে এ বিৰ মানটো এ আছিলে আৰু এ চিৰ মানটো √2 ইনটু এ হৈছিলে ন। এতিয়া ইয়াত তোমালোকে কি কৰিবা, এইটো কেঞ্চেল কৰি দিলে মানে 1/√2। তেনেহ'লে আমাৰ sin 45 ডিগ্ৰী কিমান ওলালে, ইয়াত sin 45 ডিগ্ৰী ওলালে 1/√2 ওলাইছে। ঠিক তেনেকৈ আমি যদি cos 45 ডিগ্ৰী উলিয়াবলৈ যাওঁ তেনেহ'লে কি হ'ব, cos 45 ডিগ্ৰী যদি আমি নিৰ্ণয় কৰোঁ তেনেহ'লে cos থিটা ইজ ইকুৱেল b/h, b কোনডাল হয়, এইডাল বি চিডাল, বি চি ডিভাইডেড বাই h মানে কৰ্ণডাল এ চি। এতিয়া বি চিৰ মানো এ আছিলে আৰু এ চিৰ মান √2 ইনটু এ আছিলে। এতিয়া কটাকটি কৰা, এ কেঞ্চেল গুচি গ'ল, তেতিয়া আকৌ ওলালে 1/√2, হ'বনে? তেনেহ'লে আমি cos 45 ডিগ্ৰীও পালোঁ 1/√2, নহয়নে? cos 45 ডিগ্ৰীও আমি 1/√2। এতিয়া আমি কি কৰিব পাৰিম, আমি tan 45 ডিগ্ৰী উলিয়াবলৈ চেষ্টা কৰোঁ। আমি তেনেহ'লে tan 45 ডিগ্ৰীলৈ যাওঁ। tan 45 ডিগ্ৰীটো কেনেকৈ উলিওৱা হয়, এতিয়া তোমালোকে আকৌ লিখা tan 45 ডিগ্ৰী ইজ ইকুৱেল, tan 45 ডিগ্ৰী ইজ ইকুৱেল p/b হয়। p কোনডাল আছিলে, কোণটোৰ বিপৰীতে থকা বাহুডাল এ বিডাল, এ বি, p/b, b মানে বি চি হ'ল, আৰু দুইটাৰ মানেই আছে এ আৰু এ, দুইটা কটাকটি কৰিলে মানে কিমান হ'ব, 1। তেনেহ'লে খুব সহজ, tan 45 ডিগ্ৰীৰ মানটো হ'ল 1, tan 45 ডিগ্ৰী 1 হ'ল। আমি তেনেহ'লে কি পালোঁ, sin 45 ডিগ্ৰী পালোঁ, cos 45 ডিগ্ৰী পালোঁ, tan 45 ডিগ্ৰী পালোঁ। যিহেতু আমি tan 45, cos 45, sin 45 পালোঁ, গতিকে আমি বাকীকেইটা সহজে উলিয়াব পাৰিম। চাইনৰ পৰা আমি cosec উলিয়াব পাৰিম। আমাৰ চাইন কি পাইছিলোঁ, আমি sin 45 ডিগ্ৰী পাইছিলোঁ আমি 1/√2। তেনেহ'লে ইয়াৰ পৰা আমি cosec উলিয়াব পাৰিম। cosec 45টো ইয়াৰ অন্যন্যকটো হয় √2 হ'ব। ঠিক তেনেদৰে আমি পাইছিলোঁ cos 45 ডিগ্ৰী পাইছিলোঁ, দুইটা একেই হয় দেই, 1/√2। তেনেহ'লে cosৰ পৰা আমি উলিয়াব পাৰিম sec উলিয়াব পাৰিম, sec 45 ডিগ্ৰী উলিয়াব পাৰিম। sec 45 ডিগ্ৰী √2 হ'ব। আৰু আমি উলিয়াইছিলোঁ tan 45 ডিগ্ৰী, tan 45 ডিগ্ৰী আমি পাইছিলোঁ 1। তেনেহ'লে ইয়াৰ বিপৰীতে টেনৰ অন্যন্যকটো হ'ব cot, গতিকে cot 45 ডিগ্ৰীও একৰ অন্যন্যক তোমালোকে জানা 1 হয়। গতিকে আমি 45 ডিগ্ৰী কোণানুপাত বা 45 ডিগ্ৰী কোণৰ অনুপাতটো আমি তোমালোকক নিৰ্ণয় কৰি দেখুৱালোঁ। ইয়াত সকলোখিনি ত্ৰিকোণমিতিক অনুপাত মই দেখুৱালোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। তোমালোকে ভিডিঅ'টি বাৰে বাৰে চাই এই কথাখিনি বুজিবলৈ চেষ্টা কৰিবা। আৰু ইয়াত sin 45 ডিগ্ৰী বা cos 45 ডিগ্ৰী এই মানখিনি আমাক অত্যন্ত প্ৰয়োজনীয় বস্তু। গতিকে তোমালোকে এইখিনি এবাৰত নোৱাৰিলে 2-3বাৰ প্ৰেক্টিছ কৰি চাই মনত ৰাখিবলৈ চেষ্টা কৰিবা। পৰৱৰ্তী সময়ত মই 30 ডিগ্ৰী আৰু 60 ডিগ্ৰীৰ মান নিৰ্ধাৰণ কৰিবলৈ দেখুৱাম। তোমালোকে এই ভিডিঅ'টি তোমালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।